আজি মানে স্পষ্ট কৰি দেখিছো আগতে ব্লাৰত দেখিছিলো তো আজি খাটি দৰঙীয়া ইউটিউব চেনেল খাটি দৰঙীয়া ইউটিউব চেনেল আৰু দৰঙৰ ফক ওপৰত মই কৈছো নমস্কাৰ মই কল্পজিত চহৰীয়া ওৰফে কলা যাবা ওলাইছোঁ গুৱাহাটীত এটা বিশেষ কামত বিশেষ কাম মানে কি কাম ক'ত যাম কিয়া যাম গোটেইখিনি দেখাই যাম আৰু এতিয়া যাই আছোঁ মই বৰকলা চকলৈকে এটা মানুহ এটা আহি আছে মানুহটোকো অকণমান পিছত চিনাকি কৰি দিম মানে এটা বিশেষ মানুহ আৰু মানুহজনৰ লগত যাই আছোঁ গুৱাহাটীত এটা বিশেষ কামত গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু শেষলৈ চাই থাকিলেহে আপোনালোকে গম পাব কিহৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ এতিয়া বৰকলা চকলৈকে যাব লাগিলে মোক এখন লাগব বাইক বা চাইকেল গতিকে বাইকখনতো তেল আছে নেকি চাই লওঁ যদি বাইকখনত তেল আছে তেতিয়াহ'লে বাইকখন লৈয়ে বৰকলা চকলৈকে যাওঁ এইখনৰ ওপৰতে যিহেতু দিনৰ দিনটো ঘূৰি ফুৰি থাকোঁ গতিকে অকণমান ভৰি দুখন ধুই ল'লোঁ মানে চকাকেইটা কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ আৰু অকণমান যাই পেলাই বৰকলা চক পাম আহি পালোঁ বৰকলা চক আৰু যিহেতু মানুহটো আহি পোৱা নাই গতিকে অকণমান টাইম সঞ্জীৱদাৰ দোকানত বহি লওক ইয়াতে হৈ থাকে আমাৰ ভাল লগা আড্ডা এনেকৈ কিছু সময় ৰখি থকাৰ পিছত আহি পেলা গাড়ীখন আৰু গাড়ীখনত উঠি এতিয়া যাম আমি গুৱাহাটী আহি পাই গ'লোঁ চপাই চক আৰু মই কৈছিলোঁ এই ভিডিঅ'টোত মানে এটা বিশেষ মানুহৰ লগত যাম মানুহটো অকণমান সাংঘাতিক মানুহ মানে অলৰাউণ্ডাৰ মানুহ কিহত নাই গান লেখা অভিনয় কৰা তাৰ ওপৰতো ৰাজনীতিত এটা তাৰমানে ধুনীয়া স্থানত আছে গতিকে মানুহটোক মই একবাৰ দেখাই দিছোঁ এয়া আমাৰ নৱদা মানে আমাৰ মৰমৰ তিলদা অকণমান কৈ দি মানে আমি ক'ত যাই আছোঁ আমি বৰ্তমান গুৱাহাটীলৈ গৈ আছোঁ গুৱাহাটী জ্যোতিষিত বনত এটা বিশেষ কামত পৰৱৰ্তী পৰ্যায়ত আপোনালোকে গম পাব আমি কিহৰ কাৰণে গৈ আছোঁ ৰহস্য হৈ থাকক একেলা একদম গাড়ীৰ পিছৰ চিটত বহি আৰাম কৰি অহাৰ মজাই বেলেগ ইটো মজা কোনোই ল'বা নোৱাৰে ভাই একেলা একদম এই ৰকম ঘুমাব পাৰি মই ক'ত গেলোৱে ভাই তই আকৌ কি আহি মছা অধিকা লেভেল পৰা মাৰি ভাই নহয় মই আকৌ তই থকা বুলি গম নাপাওঁ ন তই অকণমান চাই ধৰি দিব পৰা নাই নেকি চনটো দিবা খুজিছিলোঁ দেখাইলে যে একো উলিয়াইছে নেকি সুধে চা মাইনা কলত কিবা আছিল নেকি আজি এই পেকেট মাছ দেখা পাই আগতে আমিও খুব খাইছিলোঁ কাজিয়া কৰি কি হ'লে তোক কিবা পকাই কামুৰিলা নেকি কাম ল'ব পাৰিম নেকি মোচন সি পাইছে আমাৰ লগতে যাব কিন্তু সি নাজানে আমিও যাম বুলি আহি পালো নাৰিকলি ওম নম শিৱায় কি ভাবিলি বহুত পৰা ভাবিলি খালা ৰাখা লাগে অলপ জ্ঞানী কৰি দিব লাগে অলপ বগা হোৱাটো নাভাবাই নেকি তই আমাৰ চাই থকা তলৰ পৰা ওপৰৰ পৰা চালু কৰিব বঢ়িয়া ঘাটখন চাই আছে এটা হানি দিব লাগে
এয়া আহি পাই গ'লোঁ মেক্সিমাম অসমীয়া চিনেমাৰ য'ত জন্ম হয় মানে জ্যোতি চিত্ৰবন কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনত আমি আহি পালোঁ এইফালে অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে কেইদিনমান পিছত মানে এখন নতুন অসমীয়া চিনেমা আহি আছে পৰিৱেশটো চাই আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে এখন অসমীয়া নতুন চিনেমা আহি আছে আৰু তাৰ আজি শুভ মুহূৰ্ত আৰু বেনাৰখনৰ নামটো চাই আপোনালোকে নিশ্চয় বুজিয়েই পাইছে চিনেমাখনৰ নাম হ'ব অৱতাৰ ৰজনী বৰ্মনদেৱৰ কাহিনী চিত্ৰনাট্য আৰু পৰিচালনাৰে আহি আছে অৱতাৰ ৰজনী বৰ্মনৰ সুগন্ধি বনানী টিভি চিৰিয়েলৰ পৰা আৰম্ভ কৰি পূৰ্ণদৈৰ্ঘ্য অসমীয়া বোলছবি সোণৰ খাৰু নালাগে মোক নীলকণ্ঠ অৰ্জুন লংকাকাণ্ড এনেকৈ ভাগিনী সপোন অগ্নিবীৰ আদিকে ধৰি আহি পালোঁ আজি অৱতাৰলৈ নৱৰাজ বৰুৱা ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ তেখেতক সম্বৰ্ধনা জনাব অভিনেতা ৰমেন তামুলী ডাঙৰীয়া এতিয়া মই মাইক্ৰফোনটো ৰজনী বৰ্মন ডাঙৰীয়ালৈ আগবঢ়াবলৈ বিচাৰিছোঁ একোখনে চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব আমাৰ দিগন্তত আছে মে মাহৰ পৰা আমি কাম আৰম্ভ কৰিম কাইলৈৰ পৰা আমাৰ অভিনেতা অভিনেত্ৰীক আমি গীত বাজিবলৈ চলিম আৰু বহু অভিনেতা অভিনেত্ৰী প্ৰতিটো অসমৰ এতিয়া ভাল চলি ইয়াৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ অসমৰ এতিয়া ভাল চলিব এই আমাৰ মাজত উপস্থিত আছে আমাৰ অজয় দা মানে অজয় দা বুলি ক'লে সকলোৱে চিনিয়ে পায় হয়তো অজয় ফুকন গতিকে জুবিনদাৰ যিমান মানে আপোনালোকৰ জনপ্ৰিয় গান শুনিছে সেইবোৰ কম্পজিশ্যন কৰিছিল আমাৰ অজয় দাই গতিকে বহুত ভাল লগা গীত আছে তেওঁ চিনেমাখনৰ বিষয়ে কিবা এটা ক'ব মানে অৱতাৰৰ বিষয়ে অকণমান ক'ব আপোনালোকৰ অৱতাৰ ৰজনী বৰ্মনৰ লগত এখন মোৰ ৩ নম্বৰ চিনেমা আৰু লংকাকাণ্ড অগ্নিবীৰ কৰিলোঁ এতিয়া অৱতাৰ আৰু অৱতাৰত খুব ধুনীয়া ধুনীয়া গান থাকিব আৰু এখন খুব একশ্যন থ্ৰিলাৰ মুভি হ'ব আৰু য'ত ৰোমাঞ্চ থাকিব গোটেইখিনি থাকিব ইম'চন থাকিব আৰু খুব ভাল পাব এটা কমপ্লিট পেকেজ হ'ব আৰু অসমৰ মহা তাৰকাসকলে অভিনয় কৰিব আৰু জুবিন দা উপৰিও অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলে গীত পৰিৱেশন কৰিব ইয়াত খাটি দৰঙীয়া ইউটিউব চেনেল খাটি দৰঙীয়া ইউটিউব চেনেল আৰু দৰঙৰ ফকৰ ওপৰত মই কৰিছোঁ নাঙলীয়া গীতো মই কৰিছোঁ নাঙেলী গীত বুলি কয় আৰু ওজাপালিটো আছেই দৰঙৰ ওজাপালিও মই গান কৰিছোঁ আৰু সেইকাৰণে আমি এই দৰঙীয়া ইউটিউব চেনেলটো তেখেতসকলে খুব মানে ৰাইজৰ মাজত সোনকালে আৰু বেছি পপুলাৰ হওক ৰাইজে আৰু আদৰি লওক ৰাইজে আৰু তেখেতসকলক ফ'ল' কৰক আৰু যদি ইউটিউব চেনেলক ছাবস্ক্ৰাইব কৰক আমি আশা কৰিছোঁ দৰঙীয়া ইউটিউব চেনেলে আমাৰ চিনেমাখনৰ অৱতাৰ চিনেমাখনত তেখেতকে প্ৰচাৰ কৰাৰ ভাল দায়িত্ব ল'ব কি হ'লে ক'লা কি হ'লে বন্ধু সেমেকা সেমেকি কৰি আছা এই নহয় ব্লাড দিবা আহিছিলোঁ ব্লাড দিবা কাৰ কি হ'লে বেমাৰ
আৰু বেমাৰ হোৱা নাই পিছে এতিয়া দেখোন নিজে কলি ব্লাড দিবা ভাবি ব্লাড দিছো মহক গুৱাহাটীৰ মহে যিখিনি টেষ্ট আছিল আধা চিচি মান নিলে কিজানি ইয়ে মই আকৌ ভাবছো কাৰোবাৰ বেমাৰ চেমাৰে হ'ল নেকি নাই বেমাৰৰ ব্লাড দিবাৰ ব্লাড নাই আধা নিলা গুৱাহাটীৰ মহে সেইকাৰণে কুজু মুজুকে আছা দে এয়া এতিয়া শুভ মূলতহে হ'ল অৱতাৰৰ গতিকে অৱতাৰ আহি আছে আপোনালোকে চাব লাগিব আৰু ধুনীয়াকৈ লগ হৈ চাম ধুনীয়াকৈ লগ হৈ যাম ইয়ে আহি গেলো বনত বেটাৰী গাড়ীত যাম এই অৱতাৰ চাম আপুনি তিলদা আছে লাহে লাহে আকৌ অসমীয়া চিনেমাৰ ভাল দিন আহিছে তাতে অৱতাৰ একদম ধামাকা দিবা লাগি আহিছে আৰু চবেই লগ হৈ অৱতাৰ চাব লাগিব এতিয়া আমি ঘৰত যাওঁ